চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগক লৈ ডাঙৰ আপডেট আহিছে। কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ? কি পৰ্যায়ত আছে আয়োগ গঠনৰ কাম? ফিটমেণ্ট ফেক্টৰ কিমান হ'ব বা দৰমহা কিমানলৈ বৃদ্ধি পাব? গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় কেবিনেটে জানুৱাৰী 2025ত অষ্টম দৰমহা আয়োগৰ অনুমোদন জনাইছে, যাৰ ৰূপায়ণ 1 জানুৱাৰী 2026ৰ পৰা হ'ব। 2016 চনৰ সপ্তম দৰমহা আয়োগৰ এক দশকৰ পিছত এই নতুন সংশোধনৰ লক্ষ্য হৈছে বৰ্ধিত জীৱন ধাৰণৰ ব্যয় আৰু অৰ্থনৈতিক চাহিদা পূৰণ কৰিবলৈ দৰমহা, ভাত্তা আৰু পেঞ্চনৰ সালসলনি কৰা। এই ঐতিহাসিক আপডেটৰ পৰা 48.62 লাখ সক্ৰিয় কৰ্মচাৰী, 67.85 লাখ পেঞ্চনাৰ উপকৃত হ'ব আৰু এই ক্ষেত্ৰত 2.28ৰ এটা ফিটমেণ্ট কাৰকৰ দ্বাৰা সৰ্বনিম্ন দৰমহা 34.1% বৃদ্ধি পোৱাৰ আশা কৰা হৈছে, যাৰ ফলত 18,000 টকাৰ পৰা বেচিক পে 41,000 টকালৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা। 2026 চনৰ আৰম্ভণিতে 70% উপনীত হোৱাৰ সম্ভাৱনা মৰুগীয়া বানচ আৰু মূল দৰমহাৰ সৈতে মৰুগীয়া বানচ মাৰ্জ কৰা হ'ব। লগতে অতিৰিক্ত ভাত্তাসমূহ চহৰ শ্ৰেণীৰ ওপৰত আধাৰিত ঘৰ ভাড়াৰ ভাত্তা, গ্ৰেড আৰু স্থানৰ সৈতে সংযুক্ত ভ্ৰমণ ভাত্তা, সংশোধিত মুঠ দৰমহা আপডেট, মূল দৰমহা আৰু সকলো ভাত্তা লগতে প্ৰযোজ্য কৰ্তনৰ ওপৰত নিৰ্ধাৰণ কৰা হ'ব। প্ৰথম অৱস্থাত 2026 চনৰ জানুৱাৰীৰ পৰাই অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব বুলি আশা কৰা হৈছিল, যদিও 2025 চনৰ অক্টোবৰৰ কেবিনেট বৈঠকৰ পৰা জানিব পৰা গৈছে যে টাৰ্মছ অফ ৰেফাৰেন্স আৰু সদস্য নিৰ্বাচনৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এতিয়াও বাকী আছে। গতিকে 25 ডিচেম্বৰৰ ভিতৰত কিছুমান বিভাগ একত্ৰিত কৰি উৰ্দিত কৰ্মচাৰীক সুশৃংখলিত কৰাৰ চৰকাৰৰ পৰিকল্পনাই এই সাম্ভাৱ্য পলমৰ কথা অধিক ইংগিত দিছে। অৰ্থাৎ পুনৰ পেনেলৰ গঠনৰ কাম এতিয়াও চলি আছে। পেনেল 2025 চনৰ শেষৰ ভাগত অৰ্থাৎ 25ৰ ভিতৰতে পেনেল গঠনৰ কাম হ'ব আৰু ইয়াৰ পিছত 12ৰ পৰা 18 মাহৰ প্ৰয়োজন হ'ব। লগতে ইংগিত দিছে যে চৰকাৰে কৰ্মচাৰীসকলক এই হেৰুৱা সময়ৰ ক্ষতিপূৰণ দিবলৈ 26 চনৰ বাবে বকেয়া দিব পাৰিব। অৰ্থাৎ 26ৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰীকৰণ ধৰা হ'ব আৰু ইয়াৰ বকেয়া কৰ্মচাৰীসকলে লাভ কৰিব, যদিও আয়োগ গঠনৰ পিছত ইয়াক 12ৰ পৰা 18 মাহৰ সময়ৰ প্ৰয়োজন হ'ব। গতিকে এই সময়খিনিৰ বকেয়া লাভ কৰিব। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।